Hello everyone, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম 2024ত আমি এখন আৰ্ট স্কুল কেনেদৰে আৰম্ভ কৰিব পাৰোঁ। যদি কোনো এজন ব্যক্তি এজন আৰ্ট শিক্ষক হয় নাইবা আগতে আৰ্ট শিকি সাৰ্টিফিকেট লাভ কৰি থৈছে তেন্তে যদি তেওঁ এখন আৰ্ট স্কুল খুলিব বিচাৰে কেনেদৰে খুলিব তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। সো ফ্ৰেন্ডছ, এখন আৰ্ট স্কুল আৰম্ভ কৰিবলৈ পোনপ্ৰথমে এটা ক্লাছৰুম যোগাৰ কৰিব লাগিব য'ত আপুনি ষ্টুডেণ্টক ক্লাছ কৰাব। আপুনি কিমানজন ষ্টুডেণ্টক ক্লাছ কৰাব বিচাৰিছে সেই অনুযায়ী এটা ক্লাছৰুম ৰেডি কৰিব লাগিব। তাৰ পিছৰ পৰ্যায়ত আমি আমাৰ আৰ্ট স্কুলখনৰ বাবে এফিলিয়েশ্যন ল'ব লাগিব, অৰ্থাৎ আমি যিসমূহ ষ্টুডেণ্টক আৰ্ট শিকাম সেই ষ্টুডেণ্টসমূহক চাৰ্টিফিকেট প্ৰদান কৰিবলৈ হ'লে আমি গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড আৰ্ট এক্সামিনেশ্যন কণ্ডাক্ট কৰা এটা অৰ্গেনাইজেশ্যনৰ পৰা এফিলিয়েশ্যন ল'ব লাগিব। সো ফ্ৰেণ্ডছ, এফিলিয়েশ্যন লোৱাৰ আগত আমি চাব লাগিব যে অৰ্গেনাইজেশ্যনটো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড হয় নে নাই। তাৰ পাছত আমি অৰ্গেনাইজেশ্যনটোৰ এফিলিয়েশ্যন ফিজৰ বিষয়ে চাব লাগিব, অৰ্থাৎ এফিলিয়েশ্যন ফিজটো যাতে এটা নমিনেল ফিজ হয়। তাৰ পাছত আমি চাব লাগিব অৰ্গেনাইজেশ্যনটোত এজন ষ্টুডেণ্টৰ এক্সামিনেশ্যন ফৰ্ম ফিলআপৰ বাবে ফিজ কিমান। ইয়াৰ পাছত আমি তেওঁলোকৰ পৰা চাৰ্টিফিকেট ডেলিভাৰী টাইমৰ বিষয়েও জানিব লাগিব আৰু ইয়াৰ উপৰিও আমি তেওঁলোকৰ ছাপৰ্ট ছাৰ্ভিচৰ বিষয়েও আগতীয়াকৈ জানিব লাগিব। অসমত আৰু অসমৰ বাহিৰতো এনেকুৱা এফিলিয়েশ্যন প্ৰভাইড কৰা অৰ্গেনাইজেশ্যন বহুকেইটা এভেইলেবল আছে। সকলোৰে ক্ৰাইটেৰিয়াবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয়। সো ফ্ৰেণ্ডছ, এফিলিয়েশ্যনৰ বাবে এপ্লাই কৰাৰ আগত আপোনালোকে এই বস্তুখিনি ভালদৰে চাই ল'ব। এতিয়া আমি এফিলিয়েশ্যনৰ বাবে কেনেদৰে এপ্লাই কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। আমি যিটো অৰ্গেনাইজেশ্যনত এফিলিয়েশ্যনৰ বাবে আবেদন কৰিম বুলি ভাবিছোঁ সেই অৰ্গেনাইজেশ্যনটোৰ আমি অফিচিয়েল ৱেবছাইটটোত ভিজিট কৰিব লাগিব। তাৰ পাছত ৱেবছাইটত যদি এফিলিয়েশ্যন ফৰ্ম এভেইলেবল আছে সেই ফৰ্মখন আমি সুন্দৰভাৱে ফিল কৰিম আৰু তাতে বিচৰা তথ্যসমূহ ভালদৰে ফিল কৰি ফৰ্মখন ছাবমিট কৰি দিম। আৰু যদি কোনো অৰ্গেনাইজেশ্যনৰ ৱেবছাইটত এফিলিয়েশ্যন ফৰ্ম এভেইলেবল নাই তেতিয়াহ'লে আমি ৱেবছাইটটোৰ কণ্টেক্ট ছেকশ্যনত যাম আৰু কণ্টেক্ট ছেকশ্যনত যাই আমি তেওঁলোকৰ অফিচিয়েল ইমেইল আইডিটোত সুন্দৰভাৱে এফিলিয়েশ্যনৰ বাবে এটা প্ৰপ'জেল টাইপ কৰি তেওঁলোকলৈ চেণ্ড কৰিম। তাৰ পাছত আমি তেওঁলোকৰ ফালৰ পৰা কোনো আপডেট অহালৈ অপেক্ষা কৰিম। তাৰ পাছত তেওঁলোকে আপোনালোকক কণ্টেক্ট কৰি তাৰ পিছৰ ষ্টেপখিনিৰ বিষয়ে ভালদৰে বুজাই দিব। ইয়াৰ উপৰিও ৱেবছাইটত যদি তেওঁলোকৰ অফিচিয়েল কণ্টেক্ট নম্বৰ এভেইলেবল আছে সেই কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰিও এফিলিয়েশ্যনৰ বাবে কিবা ডাউট থাকিলে তেওঁলোকক সুধিব পাৰে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ 2024ত আমি কেনেদৰে এখন আৰ্ট স্কুল আৰম্ভ কৰিব পাৰোঁ আৰু আৰ্ট স্কুলৰ এফিলিয়েশ্যনৰ বাবে কেনেদৰে আমি এপ্লাই কৰিব পাৰোঁ। সো ফ্ৰেণ্ডছ, ইয়াত যদি আপোনালোকৰ কিবা কুৱেৰি আছে ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে, তাতো আপোনালোকে আমাক কণ্টেক্ট কৰি সুধিব পাৰে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।